আজি আমি শদিয়া ডুমডুমা সংমণ্ডলৰ অধীনত বৰপথাৰ নপথাৰ অভিনন্দন আঁচনিৰ ফেজ 2 নম্বৰ 1ত উপস্থিত হৈছোহি। এই আঁচনিখন আজি প্ৰায় 2-3 বছৰ ধৰি বিফল হৈ আছিল। প্ৰায় 7 লাখ টকাৰ ব্যয়েৰে SOPTG 2023-24 অধীনত এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ল। এই আঁচনিখনৰ ট্ৰেন্সফৰ্মাৰ, আণ্ডাৰগ্ৰাউণ্ড PVC, স্পট চেম্বাৰকে ধৰি বহুখিনি বিকল হৈ থকাৰ কাৰণে আঁচনিখন বিকল হৈ আছিল। এতিয়া বৰ্তমান আঁচনিখন কাৰ্যক্ষম হৈছে আৰু মোৰ ওচৰতে বেনিফিচিয়াৰী আছে। দাদা, আপোনাৰ নামটো? জিতেন সোণোৱাল। হয় হয়, আপুনি কওকচোন, এই আঁচনিখন কাৰ্যক্ষম হোৱাৰ ফলত আপোনাৰ কেনেধৰণে উপকৃত হ'ব? আমাৰ মানে ইয়াততো খেতিটো প্ৰায় মানে এটা খেতি ধৰা হৈছিলে আগত, মানে তথাপিতো মানে বাম মাটিটো বহুত ৰৈ যায়। মানে এতিয়াতো মানে ধৰক পাম্পটো হোৱাৰ পৰা আমি মানে খেতিটো ভালকৈ হৈছে বাম মাটিবিলাকৰ। ভাবিছোঁ যে এতিয়া দুটা খেতি কৰিম, আচ্ছা, বিহাৰী বাছ আৰু এই মানে কি খেতি কৰিম বুলি ভাবিছে? এইটো মানে বাছ বিহাৰী আৰু মানে সৰু আৰু মানে মাটিদাল এইবিলাক কৰিম বুলি ভাবিছোঁ। ঠাণ্ডা দিনত মানে হেৰি মানে হেৰি খেতি বাছ হেৰি কি কয় সৰিয়হ আৰু আপোনাৰ মাটিদাল, হয়, শাক পাচলি কৰিব কাৰণে। ধন্যবাদ। আমাৰ এই আঁচনিখন কাৰ্যক্ষম হোৱাৰ ফলত আমি প্ৰায় 30 হেক্টৰ কৃষিভূমিত পানী যোগান দিবৰ কাৰণে আমি সক্ষম হ'ম।